নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল IPL ইতিমধ্যে আহি দুৱাৰ দলিত উপস্থিত হৈছে আৰু আমি টিম বিলাকৰ স্কোৱাড এনালাইসিস কৰি আছো শেষেই নোহোৱা হ'ল আৰু 2-3টা মান টিম আছে তাৰ পাছত শেষ হৈ যাব সাধাৰণতে এনেকুৱা হৈছে যে সাধাৰণতে আমি দেখিবলৈ পাওঁ যে আমাৰ ছাৰ বাইদেউ সকলে শিক্ষকসকলে আমাক যেতিয়া পঢ়ুৱাই থাকে পৰীক্ষা আহি পাবলৈ হৈ যায় পৰীক্ষা আহিয়ে পাইহি আৰু সিফালে সিলেবাস খতম নহয়হে নহয় কথাটো তেনেকুৱা হৈছে আমাৰ স্কোৱাড এনালাইসিস শেষ নহয়হে নহয় যি কি নহওক আজি আমি যেটো লখনৌ সুপাৰ জায়ান্টছ LSG টিম হেতুৰ বিষয়ে স্কোৱাড এনালাইসিস কৰিম বহুতে কমেন্টত দি আছিল এজনেটো একদম কান্দিয়ে পেলালে মানে দিবই লাগে বস্তুটো বহুত বেয়া পাইছে গতিকে আজি LSG টিমটো আজি স্কোৱাড এনালাইসিস কৰিম গতিকে আমি আৰম্ভ কৰি দিওঁ গতিকে যেটো LSG টিম এতিয়ালৈকেতো এবাৰো IPL জিকা নাই IPL ট্ৰফি এবাৰো জিকা নাই গতিকে এবাৰ জিকিলে ভাল হয় তেওঁলোকৰ সমৰ্থকসকলে বিচাৰে যে তেওঁলোকৰ টিমটোৱে জিকক আৰু এবাৰ ঋষভ পন্ট আহিছে তেওঁলোকৰ অধিনায়ক হৈছে গতিকে ঋষভ পন্টৰ ওপৰত আশা থাকিব নতুন অধিনায়ক হিচাপে তেখেতে কিমান কি আগুৱাই নিব পাৰে টিমটোক যিকিনো প্ৰথমতে আমি টিমটোৰ প্লেইং 11 কেনেকুৱা হ'ব চাই লওঁ LSG একাদশ এনেকুৱা হ'ব পাৰে ঋষভ পন্ট এইডেন মাৰ্ক্ৰাম মিচেল মাৰ্ছ নিকোলাছ পুৰাণ আয়ুষ বাদনী ডেভিড মিলাৰ আব্দুল সমদ আভেশ খান আকাশদ্বীপ ৰবি বিষ্ণই মহচিন খান বা ময়ংক যাদৱো আহিব পাৰে কিন্তু ময়ংক যাদৱৰ নামৰ পাছত ষ্টাৰ লাগি আছে মানে তেখেতে NCAৰ পৰা ক্লিয়াৰেন্স পোৱা নাই গতিকে খেলা নেখেলাক লৈ প্ৰশ্ন আছে এয়া আসলে প্লেইং 11 এতিয়া আমি আহিলু টিমটোৰ শক্তিৰ কথা ক'বলৈ শক্তি আৰু দুৰ্বলতা আলোচনা কৰিম প্ৰথমতে আমি শক্তিৰ কথা আলোচনা কৰিছো বেটিং এওলোকৰ টিমটোৰ প্ৰধান এটা শক্তি হ'বলৈ গৈ আছে ঋষভ পন্ট তেওঁ নিজে এজন ডাঙৰ বেটাৰ নিকোলাছ পুৰাণ কেনেকুৱা ধৰণৰ বিস্ফোৰক ইনিংছ খেলে নিকোলাছ পুৰাণে আপোনালোকে দেখিছে তেওঁ হেতু অব্যাহত থাকিব হেতু তেখেতৰ চৰিত্ৰই হয় তেনেকৈ খেলাটো ডেভিড মিলাৰ আছে তেখেতো ডাঙৰ প্লেয়াৰ মিচেল মাৰ্ছ আছে আব্দুল সমদ আৰু আয়ুষ বাদনী এই সকল সাধাৰণতে বেটিঙৰ আসল শক্তি হ'ব তেওঁলোকৰ আৰু বোলিঙৰ কথা ক'বলৈ গ'লে বোলিঙো তেওঁলোকৰ কিন্তু মজা আছে বোলিঙৰ কথা ক'বলৈ গ'লে তেওঁলোকৰ আকাশদ্বীপ আছে মহচিন খান আছে ময়ংক যাদৱ আছে আভেশ খান আছে এনেকুৱা ধৰণৰ আমি দেখিবলৈ পাওঁ গতিকে বেটিং বোলিং সকলোবিলাক চাই মোটামুটি টিমটো ঠিকই লাগিছে মজাই হয় আৰু সামাৰ জোসেফো আছে হয়তো এফালে গতিকে বোলিঙত গতিকে সব ফালৰ পৰা চাবলৈ গ'লে তেওঁলোকৰ যেটো টিম মোটামুটি সব ফালৰ পৰা বেটিং বোলিং ষ্টেবল মানে ষ্টেবিলিটি টিমটোত আছে শক্তি মেইনলি বেটিং হ'ব এওঁলোকৰ বোলিঙতকৈ কিন্তু বেটিংটো বেছি ওপৰত ৰাখিম মই বেটিংটো ভাল হৈছে গোটেই লাইনআপটো ঠিকই আছে কিন্তু তাতো কিছুমান দুৰ্বলতা আছে দুৰ্বলতা কি মই কৈ দিব বিচাৰিছো উইকনেছ প্ৰথমতে বোলিঙৰ ক্ষেত্ৰত মই উইকনেছ ক'ব বিচাৰিছো আকাশদ্বীপ মহচিন খান ময়ংক যাদৱ আভেশ খান এই সকল আছে টিমত কিন্তু এওঁলোকৰ গোটেইখিনি প্লেয়াৰে গোটেইখিনি বলাৰে হেউতে সময়ত আঘাতপ্ৰাপ্ত হৈ আছিল হেতু ডাঙৰ এটা অসুবিধা তেওঁলোকৰ কাৰণে হ'বলৈ গৈ আছে গোটেইখিনি বলাৰে আঘাতপ্ৰাপ্ত হৈছিল আৰু IPLৰ কাৰণে তেওঁলোক ঘূৰি আহিব আৰু কিছুমান এতিয়ালৈকে টিমৰ লগত জয়েনে কৰা নাই টিমৰ লগত প্ৰেক্টিছে কৰা নাই গতিকে দুই এজনৰ সাধাৰণতে বাহিৰো হৈ যাব পাৰে তেওঁলোকৰ এতিয়ালৈকে সিউৰিটি নাই আকৌ বেলেগ প্লেয়াৰো আনিবলগীয়া হ'ব পাৰে গতিকে হেতু এটা ডাঙৰ কনচাৰ্ন হৈ গ'ল মেইন বলাৰৰ ক্ষেত্ৰত সমস্যা হৈ আছে গতিকে ইনজুৰি কনচাৰ্নটো তেওঁলোকৰ আছে আৰু আঘাতৰ পৰা ডাইৰেক্ট আহিয়ে খেল খেলিলে সাধাৰণতে প্লেয়াৰজন কিমান এফেক্টিভ নহবও পাৰে গতিকে এইটো এটা ডাঙৰ প্ৰবলেম হৈ গ'ল তেওঁলোকৰ কাৰণে উইকনেছ হৈ গ'ল তেওঁলোকৰ কাৰণে নেক্সট আহিলো আমি বেটিঙৰ কথা এওঁলোকৰ ক্ষেত্ৰত টপ অৰ্ডাৰটোৰ ওপৰত বেছি নিৰ্ভৰ কৰিব বিশেষকৈ নিকোলাছ পুৰাণ আৰু ঋষভ পন্ট এই দুজন বেটাৰৰ ওপৰত এওঁলোকৰ বেটিং বহুত বেছি নিৰ্ভৰ কৰিব আৰু আপোনালোকে যদি চাই মিডল অৰ্ডাৰ মধ্যক্ৰমত তেওঁলোকৰ মিচেল মাৰ্ছ আৰু ডেভিড মিলাৰ এই দুজন আছে কিন্তু এই দুজনে যে সদায় ভাল খেলিব হেতু কোনেও কিন্তু নিৰ্ধাৰণ কৰিব নোৱাৰে বা কোনেও হেতু একেমুখে কৈ দিব নোৱাৰে যে এওঁলোকে সদায় ভাল খেলিব বুলি কৈ দিব নোৱাৰে হেতু কাৰণে মানে আগতে আমি দেখা নাই মিচেল মাৰ্ছৰ যোৱাবাৰৰ যেটো পাৰফৰমেন্স যোৱাবাৰ তেওঁ বহুত বেয়া খেলিছিল ইয়াৰ আগত যেতিয়া IPL খেলিছিল তেওঁৰ ফৰ্মটো বহুত বেয়া আছিল আৰু মিলাৰো ক'ব নোৱাৰি মিলাৰে কেতিয়াবা বহুত ডাঙৰ ইনিংছ খেলি দিয়ে কেতিয়াবা 0তে যায় কেতিয়াবা 10ৰ ভিতৰতে আউট হৈ যায় গতিকে মিলাৰৰ কথাও একো ক'ব নোৱাৰি গতিকে মধ্যক্ৰমটোত অকমান খেলিমেলি আছে সেই ক্ষেত্ৰত নথকা নহয় গতিকে হেতু এটা ডাঙৰ প্ৰবলেম হ'ব পাৰে গতিকে এইখিনিয়ে আছিল গোটেই টিমটোৰ সাধাৰণতে আমি যদি এনালাইসিস কৰিবলৈ চাওঁ আমি বিচাৰি এইখিনি কথাই পাইছো এতিয়া টিমটো কিমান দূৰলৈকে যাব পাৰে এবাৰ নতুন কেপ্টেইন আহিছে তেওঁলোকে বিচাৰিব যে প্লেঅফ পাওক কিন্তু প্লেঅফ পাবলৈ এতিয়া যেটো মই দেখিছো যে কিছুমান প্লেয়াৰ ইনজুৰিৰ পৰা উভতি আহিছে আঘাতৰ পৰা উভতি আহিছে আৰু টপ অৰ্ডাৰৰ ওপৰত বেছি মানে সাধাৰণতে প্ৰেছাৰটো বেছি ওপৰকেটা খেলিলে মাজৰকেটা কি কৰে একো পাত্তা নাই
সেইফালৰ পৰা চাবলৈ গ'লে কিন্তু প্ৰব্লেম হ'ব পাৰে প্লে অফ পোৱা নোপোৱাৰ ক্ষেত্ৰত মই এতিয়া কৈ দিব নিবিচাৰোঁ একো কথা গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ